জুবিন গাৰ্গৰ একেবাৰে মৃত্যু নাই, কেতিয়াও তেওঁ মৃত্যু নহয়। কিন্তু তেওঁ কৈছিলে ভাগৰা নাই, হয় তেখেতে ভাগৰি যোৱা আমি কাহানিও দেখা নাছিলোঁ। সদায় কামেই কৰি আছিলে, কাহানিও ভাগৰি যোৱা নাছিলে। কিন্তু এতিয়া আমাৰ অসমীয়া ৰাইজকহে তেওঁ এনেকুৱাকৈ ভাগৰাইছে, এনেকুৱাকৈ কন্দুৱাইছে, মানে ভাবি ক'বলৈ এতিয়া ভাষা নাই। যিটো অসমৰ ৰাইজে কেতিয়াও কল্পনা কৰা নাছিলে। তথাপি আমি মৃত্যুটো চিৰসত্য হয়। গতিকে তেখেতে য'তেই নাথাকক শান্তিৰে থাকক, আমি চিৰশান্তি কামনা কৰিছোঁ। লাখ লাখ জনতা ওলাই আহিছে চিৰশান্তি কামনা কৰি। গতিকে মই ভাবোঁ জুবিন গাৰ্গ সদায় অমৰ হওক, সদায় অমৰ হ'ব। কোনবোৰ কথাই মনটো খুন্দিয়াইছে, আপোনালোকক হেঁচা মাৰি ধৰিছে? আচলতে সেই আৰু তেখেতৰ কথাবিলাক জানে। গীত এটা লিখিছোঁ, এই বিপিন এইটো এনেকৈ লিখিলে ভাল হ'ব নেকি? কিছুমানে কয়, মই যেতিয়া বাতি ভৰাই চিয়া খাবি গানটো লিখিছিলোঁ তেতিয়া বহুতে কৈছিলে, সংগীত পৰিচালকেও কৈছিলে, বিমান দাহেতো কৈছিলে এইটো বেয়া হ'ব নেকি? সেইটো সময়তে জুবিন গাৰ্গ আহি পাইছিলে, কৈছিলে যে এইটো একদম বঢ়িয়া গান, বাতি ভৰাই চিয়া খাবি। তেওঁ এজন এনেকুৱা মানুহ আছিলে যিটো গান চলিব বুলি ক'লে চলিয়ে যায়। সেই বাতি ভৰাই চিয়া খাবি বা লাষ্টত মই মৰি লওঁলৈকে মই লিখিছোঁ, কিন্তু চব গান চলি গৈছে। জুবিন গাৰ্গে যদি মোৰ গানখিনি নাগালে হ'লে মই বিপিন চাওদাং হ'ব নোৱাৰিলোঁ হ'লে। তেখেতে মোক বিপিন চাওদাং বনাইছে, মই গীতবিলাক লিখিছোঁহে, তেখেতে গাইছিলে। গতিকে সেনেকুৱা দিনবিলাক কেনেকৈ পাৰ হৈ যাব কওক আপোনালোকে? কেতিয়া প্ৰথম তেখেতৰ লগত কেতিয়াই আচলতে আৰম্ভণি জুবিনদাৰ লগত? আচলতে মই যেতিয়া বিহুগীতবিলাক লিখিছিলোঁ, NK প্ৰডাকশ্যনৰ লগত জড়িত হৈছিলোঁ তেতিয়াৰ পৰা। তেখেতো NK প্ৰডাকশ্যনত আছিলে, ময়ো আছিলোঁ। আৰু তেতিয়াৰ পৰা জুবিন গাৰ্গৰ লগত আমি একেলগে কাম কৰিছিলোঁ। কামৰ ক্ষেত্ৰত আমাৰ একদম ঘনিষ্ঠ আছিলে। ব্যক্তিগতভাৱে তেখেতক কি ধৰণে আপোনালোকে পাইছে? ব্যক্তিগতভাৱে সদায় পাইছোঁ। ধৰক ক'ৰবাত কোনোবা জেগাত লগ পাইছোঁ, গাড়ীখনত ব'ল এপাক ঘূৰি আহোঁ। গোটেই মানে গুৱাহাটী টাউনখন পগলা নিচিনা এনেই ঘূৰি থাকে, এনেই চলে। আৰু ৰাস্তাত ক'ৰবাত পুলিচে ৰখায়। এবাৰতো আমাৰ মনত আছে, পুলিচে এবাৰ ৰখাইছিলে আমাৰ গাড়ীখন। কৈছে আপুনি ইমান জোৰকৈ কেলৈ চলাইছে গাড়ীখন? পুলিচে কৈছে আপোনাক আমুক জেগাত গণেশগুৰি ফ্লাইঅভাৰত পুলিচে পাইছে, মানে আমাক খবৰ দিছে, আপুনি ইমান জোৰকৈ কেলৈ চলাইছে? আপোনাৰ দেহাটো কাৰণে চাব। এই আপোনালোকে নাজানে নহয়, এইখন গাড়ী অলপ জোৰকৈ যায় বোলে, এইখন বাহিৰৰ গাড়ীটো অকণমান জোৰকৈ যায়, সেইকাৰণে এখন জোৰকৈ যাব বোলে, তেনেকৈ কৈছিলে। কথাবিলাক আচৰিত লাগে তেখেতৰ। সেইবিলাক কথা কেতিয়াও পাহৰি যাব নোৱাৰি। এইটোতো শুনি একেবাৰে বেয়া লাগিছে। যদি এইবিলাক সত্য হয়, মানে দুখীয়া যাতে উচিত শাস্তি পায়, আমি সেইটো দাবী কৰিম। আৰু এতিয়া যেতিয়া কথাটো ওলালে সেইটোৰ লগত কিন্তু আমি লাগি থাকিম, এতিয়া পটকৈ ৰে নিদিওঁ আমি। জুবিন গাৰ্গ মৰি গৈছে, এইটো ইমান সহজ কথা নহয়। ৰাইজে ইমান সহজভাৱে মানি ল'ব নোৱাৰিব, আমি কেতিয়াও মানি নল'ম। এইটো উচিত বিচাৰ লাগিব। কিন্তু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।